মই আজি বিৰাট মানে আজি বহু কেইবছৰমান ধৰি কিনে আমি সকলো কৰ্মচাৰীয়ে মিলি কিনে ইয়াতে নিজৰ জীৱনক মানে হেৰি কৰি কিনে আমি তুচ্ছ জ্ঞান কৰি কিনে বহুতখিনি কষ্ট বতাহ বৰষুণ ধুমুহাত আমি কম পাৰিতোষিকত বহুত কৰ্ম মানে আমি কৰি আছোঁ। আমাৰ যিহেতু ঘৰবিলাকৰ আমাৰ প্ৰায়বিলাকৰে ঘৰবিলাক বহুত দূৰত, আমি বহুত দূৰৰ পৰা ইয়াতে আহি কিনে আমি কাম কৰি আছোঁ। ইয়াতে আমি ঘৰ ভাড়া ল'ব লগা হৈছে। ঘৰ ভাড়াৰ বৰ্ধিত মূল্যবিলাক আপোনালোকে জানেই। তাৰোপৰি যিখিনি আমাৰ আজিকালিৰ যিখিনি চাউল দাইলৰ পৰা শাক পাচলি হওক, যিমান নিত্য ব্যৱহাৰযোগ্য সামগ্ৰী যিমান বৰ্ধিত মূল্য হৈছে, সেই বৰ্ধিত মূল্যৰ তুলনাত আমাৰ যিখিনি দৰমহা একেবাৰে নগণ্য। এই ইমান কম দৰমহাত আমি দৰমহা বুলি ক'বলৈও কেতিয়াবা আমাৰ লাজ লাগে, পাৰিতোষিক বুলি ক'ব লগা হয়। আমি একেবাৰে মানে লজ্জাৰ সন্মুখীন হওঁ কেতিয়াবা। দোকানত যাওঁ, দোকানৰ মানুহেও আমাক কেতিয়াবা বাকী নিদিয়ে, ইমান কষ্টত মানে আমি ভুগি আছোঁ। আৰু বেমাৰ আজাৰত আমাৰতো আমাৰে লগতে আমাৰ বৃদ্ধ পিতৃ মাতৃ আমাৰ সন্তানসমূহৰ যেতিয়া বেমাৰ হয়, আমাৰ কোনো ধৰণৰ আমি চিকিৎসা কৰিব নোৱাৰোঁ। আমাৰ বিৰাট কষ্টত আমি কেতিয়াবা কিছুমানটো আমাৰ সমাজৰ পৰা মৃত্যুৰ মুখতো পৰি গৈছে, হেৰুৱাইও গৈছে। গতিকে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মাননীয় মুখ্যমন্ত্ৰীলৈ এটি কাতৰ অনুৰোধ, তেওঁ যাতে আমাৰ ওপৰত কৃপা দৃষ্টি দিয়ে। তেওঁ অসমৰ বাকীবিলাক যিখিনি বিভাগ আছে সকলো বিভাগতে তেওঁ যেনেকৈ তেওঁৰ কৃপা দৃষ্টি দাঙি ধৰে, আমাৰ এই পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগৰ এই আমাৰ দুৰ্ভগীয়া কৰ্মচাৰীখিনিকো তেওঁ যাতে কৃপা দৃষ্টি দাঙি ধৰে আৰু আমাৰ এই অভাৱবিলাক এই দুখবিলাক যাতে বুজি পায়। আমাৰ তেওঁৰ ওপৰত আস্থা আৰু বিশ্বাস আছে। তেওঁ আমাক এইটো বস্তুত আমাক সফল কৰি তুলিব বুলি আমাৰ বিশ্বাস। আজি কাতৰভাৱে এইখিনি মই আপোনালোকৰ আগত বক্তব্য দাঙি ধৰিলোঁ। ধন্যবাদ। আমাৰ ভেৰগাঁও ব্লকত মানে গোটেই ঠিকাভিত্তিক কৰ্মচাৰী হিচাপে মানে 54জন আছে, 54 জন। ৰেগুলাৰৰ বাদে আৰু ৰেগুলাৰ ষ্টাফৰ বাদে আমি আজি যিহেতু এই ষ্ট্ৰাইক পেন ডাউন ষ্ট্ৰাইক কাৰ্যসূচীটো লৈছে, ইয়াত মানে বহুত মানে পাব্লিকে ঘূৰি যাব লগা হৈছে। আমি যিহেতু আমি কাম কৰা নাই অফিচত, সেইটো কাৰণে তেখেতসকলে দূৰ দূৰৰ পৰা আহিছে যদিও আকৌ ঘূৰি যাব লগা হৈছে। গতিকে সেইকাৰণে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেখেতক আমি অনুৰোধ কৰিছোঁ যে আমাৰ দাবীসমূহ যাতে তেখেতে অতি শীঘ্ৰে পূৰণ কৰি দিয়ে। এইখিনিকে মই ক'লোঁ। যদি ব্যৱস্থা গ্ৰহণ নকৰে, আমাৰ ষ্টেট কমিটি আছে, ষ্টেট কমিটি যি ডিচিশ্যন দিব সেই মৰ্মে হয়তো নেক্সট ষ্টেপ আন্দোলন হ'ব পাৰে। সেই মৰ্মে আমাৰ কাৰ্যসূচী চলি থাকিব। আমি আজি গোটেই অসম জুৰি গোটেই অসমতে পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগত প্ৰায় 8,000 কৰ্মচাৰীয়ে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। ইয়াৰ মূলতঃ আমাৰ 4টামান মেইন উদ্দেশ্য আছে। ইয়াতে হৈছে আমাৰ যিটো বৰ্তমান আমি এই চাকৰিটোৰ কাৰণে যিটো দৰমহা হৈছে, তাৰ কাৰণে আমাৰ চলিবৰ একদমেই নোজোৰায়, ঘৰ একদম নচলে। তাৰ কাৰণে আমি যিটো এক্সিষ্টিং চেলাৰী আছে তাৰ পৰা আমি প্ৰায় 30,000 টকা এককালীন আমি মানে বৰ্ধিত কৰাটো বিচাৰিছোঁ। 2 নম্বৰটো আছে আমি বছৰি 10% দৰমহাৰ ওপৰত বৃদ্ধি কৰাটো বিচাৰিছোঁ। 3 নম্বৰতে আমি এটা বিচাৰিছোঁ, যিটো আমাৰ HR পলিচি আছে, সেই HR পলিচিটো যাতে আমাৰ কণ্ট্ৰেকচুৱেল এমপ্লয়িৰ ওপৰত সম্পূৰ্ণ লাগু হয়। আৰু এটা আমি বিচাৰিছোঁ, আমি যিহেতু প্ৰায় গোটেইখিনি কৰ্মচাৰী আমাৰ বয়সৰ জীৱনৰ সোণালী সুযোগটোৱে আমি এই ডিপাৰ্টমেণ্টক দিলোঁ গোটেই বছৰটো। আৰু এতিয়া আমি বেলেগ ডিপাৰ্টমেণ্টত যোৱাৰো আমাৰ এনেকুৱা হৈছে, আমাৰ বয়স নাই। গতিকে আমি ইয়াতেই কৰ্মৰত হৈ আছোঁ। যদি আমি 60 বছৰলৈকে আমি যাতে এই বিভাগটোত থাকিব পাৰোঁ, তাৰ সুনিশ্চিত প্ৰদান কৰে যেন বিভাগীয় তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষই। আৰু আমাৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত এটাই অনুৰোধ, তেওঁ যাতে এই বিভাগটোৰ গোটেই 8,000 এমপ্লয়ী যিটো কাৰ্যসূচী গ্ৰহণ কৰিছে, তেওঁৰ আমি সম্পূৰ্ণ হস্তক্ষেপ কৰাটো আমি বিচাৰিছোঁ। কাৰণ তেওঁ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ মুখ্যমন্ত্ৰী। তেওঁ আমাক এইখিনি ন্যায় দিব বুলি আমি সম্পূৰ্ণ বিশ্বাস। কাৰণ তেওঁ বহুতকেইটা বিভাগত দেখিছোঁ, আপোনাৰ এডুকেশ্যন হওক, হেল্থত হওক, তেওঁ বহুতখিনি কৰি দিছে। গতিকে আমাকো শেষবাৰৰ কাৰণে যাতে আমিও ক'ব পাৰিম যে আমাৰ মুখ্যমন্ত্ৰী ছাৰে আমাক এই পিয়ানাদি বিভাগটোত বহুতখিনি কাম কৰি দিলে। গতিকে আমাৰ এই 8,000 যিখিনি কৰ্মচাৰী আছে, গতিকে সেইখিনিক যাতে তেওঁৰ নিজৰ হস্তক্ষেপত
কৰি আমাৰ গোটেই কামখিনি সুচাৰুৰূপে কৰি দিয়ে আৰু আমি ইয়াতে গোটেইখিনি PNRD বিভাগৰ উপৰিও আমাৰ এই ভেৰগাঁও ব্লকত আমি প্ৰায় 54 গৰাকী কৰ্মচাৰী আছোঁ যিটো আমি মানে ৰেগুলাৰ কৰ্মচাৰীতকৈ ওপৰত আৰু গোটেইখিনি কৰ্মচাৰী আমি কি কৰি এই ৰেগুলাৰতকৈ আমি বেছিকৈ গোটেই কামখিনি আমি কণ্টেক্সুৱেলে কৰিব লাগে আমাৰ নিজৰ ডিপাৰ্টমেণ্টৰ উপৰি আমি অৰুণোদয় চাওঁ অৰুণোদয় গাঁও সভা পাতি ফৰ্ম ফিল আপৰ পৰা আমি ডকুমেণ্টছ ভেৰিফিকেশ্যন কালেকশ্যন গোটেই কৰি দিওঁ NSAP খনি কৰি দিওঁ লগতে আমি ৰেচন কাৰ্ডৰ যিখিনি গাঁও সভা কৰি দিওঁ COVID-19ত আমি ডিউটি কৰিছোঁ 15 ফাইনেন্স 6 ফাইনেন্স BTC SOPD কালচাৰেল MPLAD MLAD এই গোটেইখিনি আমি কাম কৰোঁ ইয়াৰ আগতে আমাৰ খেল মহাৰণ পাতিলে তাতে কৰিলোঁ সংগীত মহাংগ্ৰাম পাতিলে তাতে আমি গোটেইখিনি কৰিলোঁ গতিকে আমাৰ PNRDৰ উপৰি যিখিনি আমি সুচাৰুৰূপে আজিলৈকে কৰি গৈছোঁ আমি তাতে একো প্ৰণালীয়ে কৰা নাই গতিকে আমাৰ যিখিনি এতিয়া আমি দাবী উত্থাপন কৰিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে যাতে এই দাবীখিনি আমাক অলপ সুচাৰুৰূপে তেওঁ নিজৰ হস্তক্ষেপত কৰি দিলে আমি নথৈ আনন্দিত হ'ম তেওঁৰ ওচৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত